মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সমগ্ৰ শিক্ষা ধেমাজি অনলাইন পাঠদান অনুষ্ঠানলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই তোমালোকৰ বিজ্ঞান শিক্ষক প্ৰাঞ্জল শৰ্মা ছাৰ। মই ধেমাজি শিক্ষাখণ্ডৰ বেঙেনাগড়া শিক্ষামণ্ডলৰ ১ নং বৰাজান আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে অষ্টম মানৰ বিজ্ঞানৰ দহন আৰু শিখা নামৰ পাঠটিৰ দ্বিতীয় তথা অন্তিম খণ্ড যুগুত কৰি আনিছোঁ। আহাচোন আমি পাঠটিৰ মাজলৈ আগবাঢ়ি যাওঁ। ইয়াৰ আগৰ পাঠটিত আমি কি কি শিকিছিলোঁ এবাৰ মনত পেলাওঁ আহাচোন। আমি শিকিছিলোঁ ১ নম্বৰ দহন এক ৰাসায়নিক প্ৰক্ৰিয়া। দহন প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে কোনো দাহ্য পদাৰ্থ বিক্ৰিয়া কৰি নতুন পদাৰ্থ অৰ্থাৎ ধোঁৱা, ছাই, তাপ ইত্যাদি সৃষ্টি কৰে। ই একমুখী প্ৰক্ৰিয়া। ২ নম্বৰ দহনৰ বাবে ইন্ধন, বায়ু আৰু জ্বলন উষ্ণতা প্ৰয়োজন। কোনো বস্তুৰ দহনৰ বাবে ইন্ধন লাগিব, বায়ু লাগিব আৰু এটা নিৰ্দিষ্ট পৰিমাণৰ তাপ লাগিব। সেই তাপেই হৈছে জ্বলন উষ্ণতা। ৩ নম্বৰ যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি কৰে, তেনে উষ্ণতাই হৈছে দ্ৰব্যটোৰ জ্বলন উষ্ণতা। সকলো বস্তুৰে বা পদাৰ্থৰে একোটা নিৰ্দিষ্ট জ্বলন উষ্ণতা থাকে। যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা কম, সেইবোৰ খুব সহজে জ্বলি উঠে। সেয়েহে কেৰাচিন তেলতকৈ পেট্ৰলত সোনকালে জুই লাগে। ৪ নম্বৰ দহন ৩ প্ৰকাৰৰ: দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণ। ৫ নম্বৰ যিবোৰ দ্ৰব্যই জ্বলনত বাষ্পৰ সৃষ্টি কৰে, তেনে দ্ৰব্যই শিখা সৃষ্টি কৰে। অৰ্থাৎ শিখা সৃষ্টিৰ বাবে দ্ৰব্যটোৱে বাষ্পৰ সৃষ্টি কৰিব লাগিব। সেয়েহে আমি কয়লাত শিখা দেখা নাপাওঁ, কিন্তু মমবাতিত শিখা দেখা পাওঁ। ৬ নম্বৰ জুই উৎপন্ন হ'বৰ বাবে লগা আৱশ্যকীয় কাৰকসমূহৰ এক বা একাধিক আঁতৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি। ৭ নম্বৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে পানী ব্যৱহাৰ কৰা হয়। পানী হৈছে এবিধ সহজে পোৱা উৎকৃষ্ট অগ্নি নিৰ্বাপক। ৮ নম্বৰ বৈদ্যুতিক আহিলা বা তেল জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰিব নোৱাৰি। পানী বিদ্যুতৰ পৰিবাহী হোৱাৰ বাবে বৈদ্যুতিক আহিলা বা শ্বৰ্ট চাৰ্কিটৰ ফলত কোনো ঘৰ বা বিল্ডিঙত যদি জুই লাগে, তেন্তে আমি তেনে জুই নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়াও পানী ব্যৱহাৰ কৰিব নালাগে। তেনে কৰিবলৈ গ'লে আমাৰ অপকাৰহে হোৱাৰ সম্ভাৱনা আছে। একেদৰে যেতিয়া তেলত জুই লাগে আৰু তেল যিহেতু পানীতকৈ পাতল, আমি যদি পানীৰ দ্বাৰা সেই জুই নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ, তেন্তে পানী বিস্তাৰিত হৈ জুইকুৰা বহলাইহে পেলাব। ৯ নম্বৰ শিখা এটাত ৩টা মণ্ডল থাকে। সেইবোৰ হ'ল কৃষ্ণ বা এন্ধাৰ মণ্ডল, দীপ্তিমান মণ্ডল আৰু দীপ্তিহীন মণ্ডল। কৃষ্ণ বা এন্ধাৰ মণ্ডলটোত দহন প্ৰায় নহয়, কিয়নো ইয়াত অক্সিজেন কম পৰিমাণে পায় বা অক্সিজেনৰ পৰিমাণ একেবাৰে নগণ্য। সেইকাৰণে ইয়াত উষ্ণতাও বহুত কম হয়। দীপ্তিমান মণ্ডলত অক্সিজেনৰ পৰিমাণ
সীমিত, কম পৰিমাণে অক্সিজেন পায়, সেয়েহে ইয়াত কম পৰিমাণে দহন হয়। অন্যহাতে দীপ্তিহীন মণ্ডল, যি শিখাৰ একেবাৰে বাহিৰৰ মণ্ডল, তাত সম্পূৰ্ণ দহন হয় বাবে তাত উষ্ণতাও যথেষ্ট বেছি। 10 নম্বৰ, আদৰ্শ ইন্ধন সস্তা, সহজলভ্য, সহজে দাহ্য আৰু পৰিৱেশৰ প্ৰতি সহজ। কোনো ইন্ধনক আদৰ্শ ইন্ধন বুলি ক'বলৈ হ'লে ইন্ধনবিধ সস্তা হ'ব লাগিব, অৰ্থাৎ ইয়াক ক্ৰয় কৰিব পৰা ক্ষমতা সকলোৰে থাকিব লাগিব। ইয়াক সহজে পোৱা হ'ব লাগিব আৰু ই খুব সহজে সাধাৰণ উষ্ণতাতে জ্বলিব লাগিব আৰু কোনো ধৰণৰ পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব নালাগিব। 11 নম্বৰ, ইন্ধনৰ দক্ষতা কেলৰি মান হিচাপে প্ৰকাশ কৰা হয়, যাক কিলোজুল প্ৰতি কেজি এককত প্ৰকাশ কৰা হয়। 12 নম্বৰ, বায়ুত নজ্বলাকৈ ৰৈ যোৱা কাৰ্বন কণাবোৰ বিপদজনক হয়। ই এজমাৰ দৰে শ্বাস প্ৰশ্বাসজনিত সমস্যা সৃষ্টি কৰে। কিছুমান ইন্ধন সম্পূৰ্ণ দহন নহয়, তেতিয়া সম্পূৰ্ণ দহন নোহোৱা ইন্ধনবোৰে বায়ুমণ্ডলত কিছুমান কাৰ্বন কণা এৰি দিয়ে আৰু এই কাৰ্বন কণাবোৰে আমাৰ শ্বাস প্ৰশ্বাসজনিত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। 13 নম্বৰ, ইন্ধন এটাৰ অসম্পূৰ্ণ দহনে বিষাক্ত কাৰ্বন মন'অক্সাইড সৃষ্টি কৰে। কাৰ্বন মন'অক্সাইড গেছে আমাৰ তেজৰ হিমগ্ল'বিনৰ লগ লাগি কাৰ্বক্সি হিমগ্ল'বিন নামৰ এবিধ অস্থায়ী সুস্থিৰ যৌগ সৃষ্টি কৰে। ইয়ে তেজৰ অক্সিজেন পৰিবহণ কৰিব পৰা ক্ষমতা কমাই দিয়ে। ইয়াৰ ফলত ব্যক্তিজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। 14 নম্বৰ, গোলকীয় উষ্ণতাৰ সৈতে বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত শতকৰা পৰিমাণ জড়িত। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ লগে লগে আমাৰ ভূপৃষ্ঠৰ উষ্ণতাও বৃদ্ধি পাইছে। ইয়াকে গ্ল'বেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি আমি ক'ব পাৰোঁ। 15 নম্বৰ, কয়লা, ডিজেল আৰু পেট্ৰলৰ জ্বলনত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডে এচিড বৰষুণৰ সৃষ্টি কৰে। এই বৰষুণে শস্য, বিল্ডিং আৰু মাটিৰ অনিষ্ট সাধন কৰে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি পাঠটিত থকা কিছু পাঠভিত্তিক প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰোঁ আহাচোন। প্ৰথম প্ৰশ্নটো হৈছে, দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। উত্তৰ: 1 নম্বৰ ইন্ধন, 2 নম্বৰ অক্সিজেন, 3 নম্বৰ জ্বলন উষ্ণতা। এইবাৰ আমি 2 নম্বৰটো চাইছোঁ। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক, কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ড্ৰেছ ঘটায়। উত্তৰ হ'ব কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়। খ, ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ড্ৰেছ। উত্তৰ হ'ব ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল কেৰাচিন। গ, দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতালৈ নিশ্চয়কৈ তপতাব লাগে। ঘ, তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ড্ৰেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। উত্তৰ হ'ব তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এবাৰ 3 নম্বৰটো চোৱাচোন। যান বাহনত CNG ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। CNG কম্প্ৰেছ নেচাৰেল গেছ। উত্তৰটো হ'ব CNG এবিধ পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনত অতি কম পৰিমাণে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়।
গতিকে ই পৰিৱেশৰ ক্ষতিৰ পৰিমাণ যথেষ্ট পৰিমাণে কমায়। 4 নম্বৰটো চোৱাচোন, ইন্ধন হিচাপে কাঠ আৰু LPG তুলনা কৰা। উত্তৰ 1 নম্বৰ, কাঠ এবিধ গোটা ইন্ধন, অন্যহাতে LPG তৰল ইন্ধন। 2 নম্বৰ, কাঠৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইডৰ দৰে বিষাক্ত গেছৰ সৃষ্টি কৰে, অন্যহাতে LPG দহনে তেনে ক্ষতিকাৰক পদাৰ্থৰ সৃষ্টি নকৰে। 3 নম্বৰ, কাঠৰ কেলৰি মান 17,000 পৰা 22,000 কিলোজুল পাৰ কেজি, অন্যহাতে LPG কেলৰি মান 55,000 কিলোজুল পাৰ কেজি। 5 নম্বৰটো চোৱা, কাৰণ দৰ্শোৱা। বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। আমি ব্যাখ্যা কৰিব লাগিব। উত্তৰটো হ'ব পানী বিদ্যুতৰ সুপৰিবাহী। বৈদ্যুতিক আহিলাত জুই লগা সময়ত পানী ঢালিলে পানীয়ে বিদ্যুৎ পৰিবহণ কৰি জুইত পানী মাৰিবলৈ চেষ্টা কৰা সকলৰ অপকাৰহে কৰিব পাৰে। সেয়েহে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। খ নম্বৰটো চোৱা, ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। ইয়াত আমি কাঠতকৈ LPG সুবিধাবোৰৰ কথা উল্লেখ কৰিব লাগিব। উত্তৰটো হ'ব LPG এবিধ পৰিষ্কাৰ ইন্ধন, ইয়াৰ কেলৰি মান যথেষ্ট বেছি, ইয়াৰ দহনত কোনো ধৰণৰ ক্ষতিকাৰক পদাৰ্থৰ সৃষ্টি নহয়, অন্যহাতে কাঠৰ অসম্পূৰ্ণ দহনে বিষাক্ত কাৰ্বন মনক্সাইডৰ দৰে গেছৰ সৃষ্টি কৰে, ইয়াৰ কেলৰি মান যথেষ্ট কম, গতিকে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। বা গ নম্বৰটো চোৱা, কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে। প্ৰশ্নটো আমি বুজিবলৈ চাব লাগিব। একেখন কাগজ একেবিধ পদাৰ্থৰে নিৰ্মিত, কিন্তু যেতিয়া কাগজখন মুক্তভাৱে থাকে তাত সহজে জুই লাগিব, কিন্তু কাগজখন যেতিয়া আমি এখন এলুমিনিয়াম পাতেৰে বা এলুমিনিয়াম পাইপেৰে মেৰিয়াই দিম, তেতিয়া কিন্তু জুই লাগিবলৈ যথেষ্ট সময় লাগিব বা যথেষ্ট উষ্ণতাৰ প্ৰয়োজন হ'ব। কাৰণটো কি? উত্তৰ, এলুমিনিয়াম তাপৰ পৰিবাহী। আমি জানো তাপৰ পৰিবাহী মানে যিবোৰ পদাৰ্থৰ মাজেদি তাপ সঞ্চাৰিত হ'ব পাৰে। কাগজৰ জ্বলন উষ্ণতা কম, সেয়েহে কাগজত সহজে জুই লাগে, কিন্তু কাগজখন এলুমিনিয়াম পাইপেৰে মেৰিয়ালে বাহিৰৰ পৰা প্ৰয়োগ কৰা তাপৰ এটা অংশ পাইপৰ মাজেদি সঞ্চালিত হয়, ফলস্বৰূপে জ্বলন উষ্ণতা পাবলৈ অধিক সময় প্ৰয়োজন হ'ব। বুজি পাইছা নিশ্চয়? 6 নম্বৰ প্ৰশ্নটো চোৱাচোন, মমবাতিৰ শিখাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। তোমালোকৰ পাঠ্যপুথিত খুব সুন্দৰকৈ মমবাতিৰ চিত্ৰ অংকন কৰি থোৱা আছে, তোমালোকে অংকন কৰিবলৈ চেষ্টা কৰিবা। এডাল মমবাতিৰ শিখাৰ 3টা অংশ আছে। দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল, এইটো হৈছে কৃষ্ণমণ্ডল বা কলা মণ্ডল। আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল, এই মণ্ডলটো হালধীয়া মণ্ডল। সম্পূৰ্ণ দহন হোৱা বৰ্হিমণ্ডল, এই মণ্ডলটোৰ কথা কৈছে নীলামণ্ডল বা বৰ্হিমণ্ডল। এই মণ্ডলটোত সৰ্বাধিক উষ্ণতা হয়, এই অংশটোত মধ্যমীয়া হয় আৰু একেবাৰে ইয়াত সৰ্বনিম্ন উষ্ণতা হয়। সাত নম্বৰ, ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম লিখা। উত্তৰ, কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম। 8 নম্বৰ চোৱা, কাৰ্বন ডাই অক্সাইড গেছে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে।
কাৰ্বন ডাই অক্সাইড হ'ল এবিধ উৎকৃষ্ট অগ্নি নিৰ্বাপক। ই কিদৰে জুই নিয়ন্ত্ৰণ কৰে আমি ব্যাখ্যা কৰিব লাগিব। উত্তৰ, কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱাৰ বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হয়, ফলত জুইকুৰা নিয়ন্ত্ৰিত হয়। নম্বৰ চোৱাচোন, কেঁচা পাতৰ দম এটা জ্বলিবলৈ টান, কিন্তু শুকান পাতত সহজে জুই লাগে, কিয়? উত্তৰ হ'ব, ইন্ধন এটাই কিমান সহজে জ্বলন উষ্ণতা পাব পাৰে তাৰ ওপৰত জুই জ্বলাটো নিৰ্ভৰ কৰে। কেঁচা পাতত পানী মিহলি হৈ থকাৰ বাবে জ্বলন উষ্ণতা পাবলৈ ইয়াক অধিক সময়ৰ প্ৰয়োজন হয়। সেয়েহে কেঁচা পাতত সহজে জুই নালাগে, কিন্তু শুকান পাতত সহজে জুই লাগে। নম্বৰ চোৱা, সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। আমি যদি মমবাতিৰ শিখাৰ বিভিন্ন অংশবোৰ চাওঁ তেতিয়াহ'লে দেখা পাম মমবাতি একেবাৰে বাহিৰৰ যি মণ্ডল আছে যাক দীপ্তিহীন মণ্ডল বুলি কোৱা হয়, তাত সৰ্বোচ্চ উষ্ণতা হয়। অৰ্থাৎ এই অংশটো বিভিন্ন ধাতু গলাবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উত্তৰটো হ'ব, শিখাৰ বহিমণ্ডলত দহন ভালকৈ হয়, কাৰণ এই অঞ্চলত অক্সিজেন ভালকৈ পায়, সেয়েহে ইয়াত তাপো অধিক। গতিকে সোণাৰীয়ে এই নীলামণ্ডলটো ব্যৱহাৰ কৰে। এই নীলামণ্ডলটোকে দীপ্তিহীন মণ্ডল বুলিও কোৱা হয়। 11 নম্বৰটো চোৱা, কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণৰূপে পোৰা হ'ল। উৎপন্ন হোৱা তাপ পৰিমাণ 180,000 কিলোজুল পোৱা গ'ল। ইন্ধনটোৰ কেলৰিমান গণনা কৰা। ইন্ধনটোৰ কেলৰিমান অৰ্থাৎ ইন্ধনটোৰ দক্ষতা কি প্ৰথমে আমি জানিব লাগিব। কোনো ইন্ধনৰ 1 কিলোগ্ৰাম সম্পূৰ্ণ দহন হওঁতে যিমান পৰিমাণৰ তাপ উৎপন্ন হয় তাকে ইন্ধনটোৰ কেলৰিমান বা দক্ষতা বুলি কোৱা হয়। উত্তৰটো হ'ব 4.5 কেজি উৎপন্ন কৰে 180,000 কিলোজুল। এতেকে 1 কেজি উৎপন্ন কৰে 180,000 হৰণ 4.5 কিলোজুল সমান 40,000 কিলোজুল। গতিকে ইন্ধনৰ দক্ষতা হ'ব 40,000 কিলোজুল পাৰ কেজি। ঐকিক প্ৰণালীৰ অংক। বাৰ নম্বৰটো চোৱাচোন, মামৰে ধৰা প্ৰক্ৰিয়াটো দহন হয়নে? উত্তৰ, মামৰে ধৰা প্ৰক্ৰিয়াটো লাহে লাহে সংঘটিত হয়। অন্যহাতে দহন এক দ্ৰুত ৰাসায়নিক প্ৰক্ৰিয়া। দহনত তাপৰ সৃষ্টি হয়, অন্যহাতে মামৰে ধৰা প্ৰক্ৰিয়াত তাপ সৃষ্টি নহয়। গতিকে মামৰে ধৰা প্ৰক্ৰিয়াটো দহন নহয়। মামৰে ধৰিবলৈ কি কি লাগে বাৰু? মামৰে ধৰিবলৈ এটুকুৰা লোট মামৰে ধৰিবলৈ লো, জলীয় বাষ্প অৰ্থাৎ পানী আৰু অক্সিজেন, এই তিনিটা লাগে। এই তিনিটাই পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি মামৰ সৃষ্টি কৰে। ই এক ৰাসায়নিক প্ৰক্ৰিয়া, কিন্তু ই খুব ধীৰ গতিত সম্পন্ন হয়। এইবাৰ অন্তিম প্ৰশ্নটো চোৱাচোন। আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী টপতাব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে, ৰমেশে শিখাৰ বাহিৰৰ অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে গৰম হ'ব? উত্তৰ হ'ব, শিখাৰ বাহিৰতম অংশত সম্পূৰ্ণ দহন হয়, গতিকে ৰমেশৰ পানীখিনি সোনকালে গৰম হ'ব। অতিৰিক্ত প্ৰশ্ন 1 নম্বৰ, পিন্ধি থকা কাপোৰত জুই লাগিলে ব্যক্তিজনক কম্বলেৰে ঢাকি দিয়া হয়, কিয়? উত্তৰ হ'ব, ব্যক্তিজনক
অক্সিজেনৰ সংস্পৰ্শৰ পৰা বিচ্ছিন্ন কৰিবলৈ এনে কৰা হয়। 2 নম্বৰ, গোলকীয় উষ্ণতা বৃদ্ধি গ্ল'বেল ৱাৰ্মিং কি, ইয়াৰ পৰিণতি কি? উত্তৰ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ লগে লগে ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধি পোৱা পৰিঘটনাটোকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। ইয়াৰ ফলস্বৰূপে 2 মেৰুৰ বৰফ লাহে লাহে গলিবলৈ আৰম্ভ কৰে। সাগৰ মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি হয়, পৃথিৱী প্লাবিত হৈ পৰিব পাৰে বা পৃথিৱীত প্লাৱনৰ সৃষ্টি কৰিব। ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠভিত্তিক প্ৰশ্নৰে আমাৰ এই পাঠটি আমি সামৰণি মাৰিব বিচাৰিছোঁ। তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু তোমালোকৰ সুস্বাস্থ্যৰ কামনাৰে আজিলৈ তোমালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।